আজি হ'ল আগষ্ট মাহৰ 4 তাৰিখ আৰু আমি সকলোৱে ওলাইছোঁ ডিব্ৰুগড়লৈ বুলি যেহেতু ছোৱালীজনী অলপ চৰ্দি তো তাকে ভাবিলোঁ এবাৰ ডিব্ৰুগড়ত গৈ দেখাই আহোঁ চৰ্দি লাগিছে আৰু ময়ো যেহেতু আজি ৰাতিলৈ যামগৈ গুৱাহাটীলৈ তাৰ আগতে ভাবিলোঁ যে এবাৰ তাইক দেখাই আহাটো খুবেই ভাল তো সেই গোটেইকেইজনে ওলালোঁ মৰিগাঁও যেহেতু আলহীও আছে মোৰ ঘৰত আহি কিনে তেওঁলোকৰ লগত লৈ কিনে বোলো ব'লা ডিব্ৰুগড়খন অলপ চোৱা হ'ব নৰ্মেলি বেছি বিশেষ ঘূৰা নহয় সেই বুলি ভাবি গোটেইকেইজনকে লগত লৈ ওলাই গ'লোঁ ডিব্ৰুগড়লৈ বুলি এয়া মোৰ ঘৰৰ ওচৰতে বনি থকা ফ্লাইঅভাৰ নতুনকৈ বনাইছিলে কমপ্লিট হৈ গ'ল চ' আমি সকলোৱে ডিব্ৰুগড়ত এখন বজাৰ ভালকৈ চিনি পাওঁ ৰঙলা বজাৰ এয়াই হ'ল বিখ্যাত সেই বজাৰখন ৰঙলা বজাৰ গোটেই অসমবাসীয়ে চিনি পায় এই ৰঙলা বজাৰ আৰু ৰঙলা বজাৰ ওচৰতে হৈ আছে এখন টুল গেট আৰু যেতিয়াই সৰু ল'ৰা ছোৱালী বেমাৰ হয় আমি এজন ডক্টৰলৈ সদায় মনত পেলাওঁ তেওঁ হ'ল ডক্টৰ প্ৰীতিক দুৱাৰা শিশু ৰোগী বিশেষজ্ঞ ডক্টৰ প্ৰীতিক দুৱাৰাত খুব সুন্দৰকৈ তেওঁ ল'ৰা ছোৱালীবিলাকক চায় সৰু সৰু কণমাইনাবিলাকক খুব সুন্দৰকৈ চায় সেইকাৰণে তেওঁৰ কথা সদায় মাইণ্ডত আহে যেতিয়াই ল'ৰা ছোৱালীৰ বেমাৰ হয় আমি তেওঁকে সদায় মনত পেলাওঁ যে ক'ত নিব লাগিব ডক্টৰ প্ৰীতিক দুৱাৰা ওচৰত চ' সেই আহি পাই প্ৰীতিক দুৱাৰা ডাঙৰ এটা দেখালোঁ খুব বেছি ভালকৈ দেখাই চালে তাৰপিছত আহি পালোঁ ঘৰলৈ আৰু ওলালোঁ গুৱাহাটীলৈ যাবলৈ বুলি ছোৱালীজনীক এৰি আহিবলৈ একদম ইচ্ছা নাই যোৱা তাইক দাঙি ল'বলৈও মন গৈছে কিন্তু তাই শুই আছে শুই থকাৰ কাৰণে উঠাবলৈও ভয় লাগিছে একবাৰ যেতিয়া কান্দিব মাকৰ শুৱাবলৈ বহুত কষ্ট হৈ যাব সেইটো কাৰণে ভাবি নুঠালোঁ কিন্তু ছোৱালীজনীক এৰি আহিবলৈ একদম ইচ্ছা যোৱা নাছিলে তেনেকৈ আৰু ওলাই আহিলোঁ উপায় নাই যাবতো লাগিবই সেয়ে বেগ চেক লৈ আমি সকলোৰে ঘৰৰ পৰা বিদায় মাগিলোঁ প্ৰায় 1.5 মাহৰ পিছত বিদায় মাগিলোঁ ঘৰৰ পৰা আৰু গাড়ী ষ্টাৰ্ট দিলোঁ কিন্তু মই 2 দিন পিছত যোৱা হেতেন পাৰোঁ যাওঁ বুলি ক'লে কিন্তু মোৰ লগত যেহেতু আলহী আছিলে তেওঁলোককো ভাবিলোঁ যে মৰিগাঁৱত থৈ যাম আৰু এদিনহে থাকিবলগীয়া আছিলে তো মৰিগাঁৱত থৈ যাম বোলো তাৰ কাৰণে বোলো লগে ভাগে ওলাই দিওঁ ব'লা তো সেই গোটেইকেইজন লগে ভাগে ওলাই দিলোঁ আৰু গাঁৱতে এখন বিয়াও হৈ আছে এই বিয়াখনত খুব বেছি ফূৰ্তি কৰিম বুলি ভাবি আছিলোঁ কিন্তু নোৱাৰিলোঁ সময় নিমিলিলে আমাৰ খুৰীহঁতে কি সুন্দৰকৈ চাওকচোন কিমান ধুনীয়াকৈ ফূৰ্তি ফাৰ্তা কৰি আছে চ' তেওঁলোকক দূৰৰ পৰাই এটা ভিডিঅ' লৈ কিনে মই আকৌ বিদায় মাগিলোঁ গাঁৱৰ পৰা চ' আহি আমাৰ ঘৰৰ ওচৰতে এই 4 লাইনটো আছে এই 4 লাইনটো এটা বিশেষ এইটো কাৰণে কৈছোঁ এই 4 লাইনটোত ইমাৰ্জেঞ্চি লেণ্ডিং হ'ব ইমাৰ্জেঞ্চি লেণ্ডিঙৰ কাৰণে এই 4 লাইনটো বনোৱা গৈছে নৰ্থ ইষ্টত এইটো প্ৰথম এনেকুৱা এটা ৰাস্তা য'ত ইমাৰ্জেঞ্চি লেণ্ডিং কৰা সুবিধা আছে তাৰপিছতে অলপ দূৰ আহি মই ৰেষ্ট ল'লোঁ অলপ ৰেষ্ট লৈ খুব 1-1.5 ঘণ্টা ৰেষ্ট লৈ আকৌ মই আৰম্ভ কৰিলোঁ ড্ৰাইভ কৰাত লাহে ধীৰে মই ড্ৰাইভ কৰিব আৰম্ভ কৰিলোঁ চব ফূৰ্তি কৰি এনেকৈ গৈ আছোঁ গোটেইকেইজন হাঁহি ধেমালি গান নাচ কৰি কিনে গৈ আছোঁ কিন্তু মোৰ লক্ষ্য সদায় আগলৈ থাকে যিমানে গান লাগি নাথাকক যিমানে কথা নাপাতো কিয় এই ড্ৰাইভ কৰাৰ সময়ত মোৰ লক্ষ্য কিন্তু সদায় আগফালে আৰু আপোনালোকে সকলোৱে জানে মই ৰাতি ড্ৰাইভ কৰি খুব বেছি ভাল পাওঁ ৰাস্তা ফ্ৰী থাকে যান জঁট নাই কাৰো আমনি নাই ধুনীয়াকৈ ৰাতি অকলে গান এটা মিহি লগাই মই যদি অকলেও কেতিয়াবা ঘৰলৈ আহিবলগীয়া হয় বা গুৱাহাটীলৈ যাবলগীয়া হয় মই ৰাতিয়ে ড্ৰাইভ কৰি যাওঁ তাৰপিছতে লাহে আমি আহি পালোহি কাজিৰঙা চ' কাজিৰঙা গাড়ী স্পীড লিমিট সদায় কম হ'ব লাগে আৰু মইতো সদায় কমকৈ চলাওঁ চাওক মোৰ স্পীড লিমিট 18 বা কেতিয়াবা 30-35 তাতকৈ বেছি নাযায় এই ঠাইখিনি আপোনালোকে সকলোৱে জ্ঞাত ইয়াত যে কিমান ফাইন কাটে সেইকাৰণে সদায় সাৱধান হৈ যাব এই ঠাইখিনি নহ'লে বহুত বেছি ফাইন আহিব পাৰে আপোনালোকৰ আৰু আজিকালি যেতিয়া ফাইন আহে নহয় পলিউশ্যনটো নবনা মানে আকৌ গোটেই ফাইনটো কমপ্লিট কৰি পলিউশ্যন বনাবলগীয়া হয় আগত মানুহবিলাকে ভাবে যে পলিউশ্যনটো বনি যাব ফাইনটো থাকিলেও বনি যাব কথা নাই সেইকাৰণে ফাইনবিলাক নিদিয়ে চ' আজিকালি ফাইন কমপ্লিট কৰি পলিউশ্যন বনাব লাগে চ' এয়া হ'ল কাজিৰঙা বৰ্তমান 2:30 তো আমি পালোহি বাগৰি ৰজনদাবাত খাবলৈ সোমাইছোঁ চ' ৰাতিটো আহি আছোঁ গুৱাহাটী মৰিগাঁও পাওঁতে পুৱাই হ'ল পোহৰে হৈ পৰিল আৰু এজনক মৰিগাঁও টাউনতে নমাই থৈ গুচি আহিলোঁ গুৱাহাটীলৈ বুলি দুজন এইটো কাৰণে আহিছে তেওঁলোকৰ বাইক আছে জাগিৰোডত চ' জাগিৰোডৰ পৰা আকৌ বাইক লৈ তেওঁলোক মৰিগাঁও যাব আৰু এয়াই হ'ল ঐতিহাসিক জোনবিল মেলা হোৱা ক্ষেত্ৰ চ' ইয়াতে জোনবিল মেলা হয় আপোনালোকে জোনবিল মেলা বহুতে শুনিছে বহুতে জানে ইয়াতে এখন ডাঙৰ মেলা হয় জানুৱাৰী মাহত খুব বেছি ভাল লাগে এই ঠাইখিনি আৰু এই মেলাত সকলো বস্তু আদান প্ৰদান হয়
যদি আপোনালোকে কোনো অহা নাই জোনবিল মেলালৈ এবাৰ আহি চাব জোনবিল মেলাত খুব বেছি ভাল পৰিৱেশ পাব খুব বেছি সুন্দৰ পৰিৱেশ এটা পাব সো তাৰপিছত এই 4 লাইনৰ কিনাই কিনাই এই সৌন্দৰ্যটো দেখিছেনে কোনোবাই খুব বেছি ভাল লাগে পুৱাই এই ফুলখিনি সাইডে সাইডে গৈ কিনে তো এই 4 লাইনটোত বহুত জেগাত এনেকুৱা আছে যে সাইডে সাইডে ফুল ফুলি আছে বহুত বিভিন্ন ফুল ফুলি আছে তো তাৰপিছত আমি আহি পালোহি জোৰাবাট যেতিয়া আমি গুৱাহাটীলৈ আহো একা ৰাস্তাটো যেতিয়া পাও নহয় তেতিয়া অনুভৱ হয় যে আমি গুৱাহাটী পাবলৈ হৈছে আৰু বেছি সময় নাই তো আমি অলৰেডি ফাইনালি গুৱাহাটী সোমাই গলো চাও গুৱাহাটীলৈ টাৰ্ণ ললো আৰু বেছি নাই ৰুম পামগৈ সো বহুত দিনৰ পিছত গুৱাহাটী আহি গছকিলোহি ভাল লাগিল সো ওয়েলকাম টু গুৱাহাটী এখন ট্ৰন দেখিছে ইয়াত লিখা আছে ওয়েলকাম টু গুৱাহাটী বহুত দিনৰ পিছত গুৱাহাটীলৈ আহিলো আৰু এতিয়া বৰ্তমান গুৱাহাটীতে থাকিম খুব এক মাহৰ পিছতহে ঘৰলৈ যাম আৰু এইখন হ'ল ৰুক্মিণী গাঁৱত নতুনকৈ হৈ থকা ব্ৰিজখন ইয়াৰ আগত এদিনৰ কাৰণে যেতিয়া গুৱাহাটী আহিছিলো এদিন নহয় 2 ঘণ্টাৰ কাৰণে যেতিয়া গুৱাহাটী আহিছিলো তেতিয়া এই ব্ৰিজখনৰ মই সৰুকৈ এটা ৰীল আৰু এটা ভিডিও দিছিলো চাওক খুব কম দিনতে হৈ তোলা এখন ব্ৰিজ ৰুক্মিণী গাঁও খুব বেছি ভাল লাগিলে ধন্যবাদ